হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজিও আহিছোঁ ৰ'ব এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। গুৱাহাটীলৈ যাম বুলি এয়া ওলাইছোঁ আৰু ঘৰৰ পৰা। মানে এটা কাম আছে, বিশেষ বেলেগ একো কামো নহয় বাৰু। মাৰ মোবাইলটো বেয়া হৈছিলে, ডিছপ্লে এখন বেয়া হৈছিল মানে পৰি কিনে। সেইবাবে আমি ডিছপ্লে এখন লগাবৰ বাবে আহিছোঁ ফেঞ্চি বজাৰ। এয়া আমি আহি এতিয়া গণেশ মন্দিৰ পালোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা ফ'ল' কৰি দিব নাপাহৰিব। এয়া আমি আহি গণেশ মন্দিৰ পাৰ হ'লোঁ। আৰু আপোনালোকক এটা কথা কওঁ ৰ'ব দেই, এনেকৈ যে বাইকত আহি থাকিলে যে বাইক চলোৱাজনে যে কিবা যে কথা কৈ আহি থাকে, আপোনালোকে শুনা পায় নে নাপায় কমেণ্ট এটা কৰি জনাবচোন। মই কিন্তু শুনা নাপাওঁ দেই, মোক যি কৈ থাকে মই কেৱল এনেকৈয়ে কথা পাতি গৈ থাকোঁ। এয়া আহি আমি শৰাইঘাট দলং পালোঁ। এয়া আহি পালোঁৱে আমি ফুল মাৰ্কেট, ফেঞ্চি বজাৰত ফুলৰ গলি পাই গ'লোঁ। তাৰপিছত আমি ডাইৰেক্ট লাখটকীয়া আহিলোঁ, SK মোবাইল ৰিপেয়াৰিং। এইজন দাদাৰ আমি ইনষ্টাগ্ৰামত ভিডিঅ' চাইছিলোঁ, চাই পিনে আহিছোঁ ডিছপ্লেখন লগাবৰ বাবে। কমতো কৰি দিছে। দাদাজনে ক'লে অলপ টাইম বহি লোৱা, আমিও অলপ টাইম বহিলোঁ। বেছি টাইমো হোৱা নাই, দাদাজনে সোনকালে 20 মিনিটো হোৱাই নাই, আমাক ধুনীয়াকৈ অলপ টাইম বহিব দি কিনে মোবাইলটো দি দিলে। তাৰপিছত আমিও মোবাইলটো লৈ পিনে আহিলোঁ, এবাৰ ফেঞ্চি বজাৰত সোমালোঁ। আজি দোকানবিলাকো বন্ধ কিয় নাজানো। তাৰপিছত আৰু আমি আহি ভৰলোত ঘৰত ম'ম' খালোঁ। সি ম'ম' খালে, পৰ্ক ম'ম', আৰু মই চিকেন চাওমিন ল'লোঁ। আৰু মোৰ চাওমিনটো আহি পোৱা নাই, এয়া অপেক্ষা কৰি আছোঁ চাওমিনটো আহি পোৱাৰ বাবে। তাৰে পিছত ফাইনেলি মোৰ চাওমিনটো আহি পালে, আৰু সিও বেচেৰাই খোৱা নাই, খাওঁনে মোক সুধি আছে। এয়া মোৰো চাওমিনটো আহি গ'ল, আৰু সিও এতিয়া খোৱা ষ্টাৰ্ট কৰিছে। তাৰপিছত আমি দুয়োজনে এনেকৈ খাই পিনে ঘৰলৈ আহিলোঁ। আৰু বেছি টাইমো কৰা নাই, যি গতিকে বতৰটো লাহে অলপমান বেয়া কৰিছে। আৰু ঘৰৰ পৰা আমি 2-1:30 মানতে গৈছিলোঁ। এয়া আহোঁতে 4:30 বাজি গৈছে। আমি বেছি টাইম নকৰি আমি তাড়াতাড়ি ঘৰলৈ আহিলোঁ। আৰু এয়া আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে এটা ধুনীয়াকৈ কমেণ্ট কৰি থৈ যাব, আৰু লগতে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব দেই। আপোনালোকৰ পৰা অলপ ছাপোৰ্ট পাম বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।